বানত ক্ষতিগ্ৰস্ত নোহোৱা ৰাস্তা-ঘাট মেৰামতিৰ নামত ভয়ংকৰ কেলেংকাৰী। ভুৱা তথ্যৰে কমেও ৩০টা পথৰ মেৰামতিৰ নামত টেণ্ডাৰ মুকলি। আলগাপুৰ কাটলিচেৰাৰ বিধায়ক একাংশ বিজেপি নেতাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ। অভিযোগৰ আঙুলি PWDৰ হাইলাকান্দিৰ কাৰ্যবাহী অভিযন্তালৈ। ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব লাগিব NDRFৰ পুঁজিৰে পকেট গৰম কৰিব বিচৰা দালাল চক্ৰ। প্ৰতিবেদনৰ আৰম্ভণিতেই এই দৃশ্য চাওক আৰু ভাবক, মেৰামতি বা পুনৰ নিৰ্মাণৰ প্ৰয়োজন আছেনে এই পথছোৱাৰ? এয়া মাত্ৰ এটা পথৰহে উদাহৰণ। এনেধৰণৰ ভাল অৱস্থাত থকা কমেও ৩০টা পথৰ নামত হাইলাকান্দিৰ কাটলিচেৰাত সংঘটিত হৈছে আপুনি মই কল্পনাও কৰিব নোৱাৰা ব্যাগুণ কেলেংকাৰী। শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা বুলি কাগজে পত্ৰই দেখুৱাই আলগাপুৰ কাটলিচেৰা সমষ্টিত PWDয়ে মোকলাই দিছে টেণ্ডাৰ। কোনোবা এটা পথৰ মেৰামতিৰ নামত নিৰ্ধাৰিত পুঁজি যদি ১৫ লাখ টকা, আন কোনোবা এটা পথৰ নামত খৰচ কৰা দেখুওৱা হ'ব ১৮ লাখ টকা। কিন্তু বাস্তৱত NDRFৰ আঁচনিৰ অধীনত মুকলি হ'বলগীয়া সমুদায় ধন সোমাব সেইসকলৰ পকেটত যিসকলে ৰচনা কৰিছে ৰাজহুৱা ধন খৰচ কৰাৰ এই ভয়ংকৰ জালিয়াতি। সেয়ে বানত বাস্তৱত ক্ষতিগ্ৰস্ত হোৱা পথৰ বাবে বিভাগে আহ্বান জনোৱা নাই কোনো নিবিদা। আসলে আপোনালোকে দেখিছে আমাৰ হাইলাকান্দি জিলাত ফ্লাড হৈছিল। ফ্লাডত বেছিভাগ ক্ষতিগ্ৰস্ত হৈছিল আমাৰ মধ্য হাইলাকান্দি আৰু আলগাপুৰ সমষ্টি। যিবিলাক ৰাস্তা ক্ষতিগ্ৰস্ত হৈছে এইবিলাক ৰাস্তাত কোনো স্কিম ধৰা নাই। এইজন কাৰ্যবাহী অভিযন্তা শুভেন্দু দাসে কিহৰ ভিত্তিত ভাল অৱস্থাত থকা পথসমূহক বানত ক্ষতিগ্ৰস্ত হোৱা বুলি কাগজে কলমে দেখুৱাই নিবিদা আহ্বানৰ ব্যৱস্থা কৰিছে প্ৰশ্ন ৰাইজৰ। আজি আপোনালোকে দেখিছে PWD ডিপাৰ্টমেণ্টৰ পৰা যিবিলাক ৰাস্তাত টেণ্ডাৰ দিয়া হৈছে এইবিলাক ৰাস্তা ভাল ভাল ৰাস্তা। কাটলিচেৰা সমষ্টি যিবিলাক ৰাস্তা এতিয়া টেণ্ডাৰত আহিছে তাত 25 লাখ, 30 লাখ, 8 লাখ, 10 লাখ, 15 লাখ এনেকুৱা ৰাস্তাত ধৰা হৈছে। ইমান ভাল ৰাস্তা, ইমান ৰাস্তা ধৰা হৈছে যিবিলাক এতিয়া অনগোয়িং কাম চলি আছে। এইবিলাক ৰাস্তা ফ্লাড এফেক্টেড বুলি ইয়াত ধৰা হৈছে। হাইলাকান্দি এক্সিকিউটিভ ইঞ্জিনিয়াৰ যিবিলাক ইঞ্জিনিয়াৰ আছে এইবিলাকে কেনেকুৱা এই ৰাস্তাবিলাক যে ফ্লাড এফেক্টেড বা ৰাস্তাটা নষ্ট হৈছে বুলি এইবিলাকে ৰিপৰ্ট দিছে। কোন ইঞ্জিনিয়াৰে দিছে? নিবিদা আহ্বান কৰা 40টা পথৰ ভিতৰত 30টা পথেই ভাল অৱস্থাত আছে, অথচ যিবোৰ পথৰ অৱস্থা বাস্তৱত শোচনীয় সেইবোৰ পথৰ নাম নাই নিবিদা তালিকাত। 40খন ৰাস্তা টেণ্ডাৰ হৈছে। এই 40খন ৰাস্তাত প্ৰায় 30খন ৰাস্তা ভাল ৰাস্তা এইবিলাকে ধৰিছে। এই চক্ৰটোত কাৰ্যবাহী অভিযন্তা শুভেন্দু দাস, একাংশ বিজেপি নেতা আৰু বিধায়ক সুজামুদ্দিন লস্কৰ জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আসলে হাইলাকান্দিৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আৰু কাটলিচেৰাৰ বিধায়ক আৰু বিজেপিৰ কিছু কৰ্মকৰ্তা ইয়াত জড়িত আছে। এইবিলাকে মিলি যিবিলাক ভাল ভাল ৰাস্তা এইবিলাক ধৰি ইয়াত কয়েক কোটি টকা আত্মসাৎ এটা ব্লুপ্ৰিণ্ট কৰিছে। খুদ বিধায়কৰ বাসগৃহলৈ যোৱা পথছোৱাৰ নামতেই নিবিদা আহ্বান কৰা হৈছে ৩৫ লাখ টকাৰ। কাটলিচেৰা সমষ্টিৰ ৰিকভাৰী এণ্ড ৰিকনষ্ট্ৰাকশ্যন অফ ৰোড ফ্ৰম NH06 এট চৰাৰপাট টু ৰংপুৰ 5। কাটলিচেৰা বিধায়ক মহোদয়ৰ বাৰী একদম নিয়াৰেষ্ট যিটো ৰাস্তা চৰাৰপাটৰ ৰাস্তা, এই ৰাস্তাটো আপোনালোকে দেখিছে এতিয়া অনগোয়িং আছে। এই ৰাস্তাটো ইমান ভাল ৰাস্তা, ইয়াত কোনো ফ্লাড হোৱা নাই, কিন্তু এই ৰাস্তাত 25 লক্ষ টকা টেণ্ডাৰ হৈছে। PWD আৰু জিলা প্ৰশাসনক এই বিষয়ত স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতো বিষয়টো গুৰুত্ব সহকাৰে নললে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব ৰাইজৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জহিৰুদ্দিন লস্কৰ। যদি মেম'ৰেণ্ডাম দিয়াৰ পিছত ইয়াৰ ইনকুৱাৰী নহয়, মই গুৱাহাটী হাইকোৰ্টত PIL ৰুজু কৰিম যে এই ৰাস্তাটো যাতে অতি সোনকালে টেণ্ডাৰটো বাতিল কৰা হয় এবং ইনকুৱাৰী কৰি যিবিলাক ৰাস্তা ফ্লাড এফেক্টেড হৈছে এইবিলাক ৰাস্তা যাতে টেণ্ডাৰ কৰা হয়। এতিয়া সংশ্লিষ্ট কৰ্তৃপক্ষই এই বিস্ফোৰক অভিযোগৰ পাছত বিষয়টো তদন্ত কৰি নিবিদা বাতিল কৰিব নে চকুমুদা কুলিৰ ভাও ধৰিব তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব। হাইলাকান্দিৰ পৰা বিধান সেনৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।